ৰাজ্যপালৰ কাষ চাপিছে AIUDF মিয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী জনাইছে লগতে দল সংগঠনক কঠোৰ ভাষাৰে দমন কৰাৰ দাবী জনাইছে AIUDF আৰু ৰাজ্যপালক বিশেষ স্মাৰক পত্ৰ প্ৰদান কৰিছে AIUDF আমি লৈ আছো বিশেষ খবৰ ৰাজ্যজুৰি মিয়া হাটাও অভিযানক লৈ যেহেতু ৰাজ্যৰ ৰাজনীতি বৰ্তমান উত্তাল হৈ পৰিছে আৰু মিয়া সুৰক্ষা নিশ্চিতৰ দাবীৰে ৰাজ্যপালৰ কাষ চাপিছে AIUDF উজনিত মিয়া আক্ৰমণ ৰোধ কৰাৰ দাবীৰে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিছে AIUDF বিশেষ জাতিক টাৰ্গেট কৰা দল সংগঠনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে AIUDF আৰু সেই দাবী লৈ ৰাজ্যপালৰ কাষ চাপিছে AIUDFৰ সজাতি দলে সাক্ষাৎ কৰিছে ৰাজ্যপালক উজনি অসমত মিয়াৰ নিৰাপত্তা সুনিশ্চিত কৰক এই দাবী জনাইছে তেওঁলোকে AIUDFৰ এই দাবী উজনি অসমত মিয়াৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে মিয়াক অত্যাচাৰ চলোৱা দল সংগঠনক দমন কৰক 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছিল উজনি অসমৰ মিয়া সকলক আৰু ৰাজনীতিকৰণ কৰি উজনিত বিভেদৰ সৃষ্টি কৰিছে একাংশই অভিযোগ আনিছে AIUDF কেইবাটাও দাবী জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যপালক আৰু কেইবাটাও দাবীৰে ৰাজ্যপালৰ কাষ চাপিছে AIUDFৰ এটা সজাতি দলে আৰু উজনি অসমত মিয়াৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী জনাইছে ধিংকাণ্ডৰ পাছতে উজনিত আৰম্ভ হৈছিল মিয়া হাটা অভিযান কেইবাখনো জিলাত জাতীয় সংগঠনৰ ৰুখত পৰিছিল মিয়া বেদখলকাৰী বিভিন্ন স্থানত গৈ 7 দিনৰ সময়সীমা বান্ধি দিছিল 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে ৰাজহুৱাকৈ 7 দিনৰ সময় বান্ধি দিছিল মিয়াক আৰু পমুৱা মুছলমানসকল বংগীয় মূলৰ মুছলমানসকল উজনি অসমত থাকিব নোৱাৰাৰ হুংকাৰ প্ৰদান কৰিছিল তালি টোপোলালৈ উজনি এৰিবলৈ ভাবুকি প্ৰদান কৰিছিল 30টাকৈ দল সংগঠনে আৰু মিয়া সুৰক্ষা সুনিশ্চিতৰ দাবীৰে এইবাৰ ৰাজ্যপালৰ কাষ চাপিছে AIUDF আৰু সেই দৃশ্য আহি পৰিছে আজিৰ দিনটোত AIUDF ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছে কেইবাটাও দাবীৰে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিছে AIUDF আৰু উজনি অসমত মিয়া হাটা অভিযান যেহেতু আৰম্ভ কৰা হৈছিল আৰু তাৰ পাছতে কঠোৰ হৈ পৰিছে আৰক্ষী আৰু আজিৰ দিনটোত AIUDF কাষ চাপিছে ৰাজ্যপালৰ উজনিত মিয়াৰ আক্ৰমণ ৰোধ কৰাৰ দাবীৰে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিছে উজনি অসমত যেহেতু বংগীয় মূলৰ মুছলমানক 7 দিনৰ সময়সীমা বান্ধি দিছিল উজনি অসম যদি নেৰে তেতিয়াহ'লে শিৱসাগৰৰ পৰাই দল সংগঠনে প্ৰতিবাদৰ সময়তেই অসম কোপাৰ হুংকাৰ প্ৰদান কৰিছিল আৰু তাৰ পাছতে মিয়া হাটা অভিযানো আৰম্ভ কৰিছিল দল সংগঠনে বিভিন্ন স্থানলৈ গৈ তেওঁলোকে লোকসকলক উজনি অসম এৰিবলৈ তেওঁলোকে দাবী জনাইছিল আৰু তাৰ পাছতে এনেদৰেই এবাৰ মুছলমানৰ বা মিয়াক সমৰ্থন জনাই দল সংগঠন ওলাই আহিছে এবাৰ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে AIUDF আমাৰ হাতত মন্তব্য আহি পৰিছে মন্তব্য শুনক আসলে সেই কথাটোৱে আমি ইমান কঠিন ভাষাৰে কোনো এটা সম্প্ৰদায়ক ইমান বেয়াকৈ ক'ব খোজা নাই তেখেতসকলে মিয়া সম্প্ৰদায় বুলি কেইদিন আগতে হিন্দী সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ চলিল আপোনালোকে দেখা পাইছে SPৰ আগত মন্ত্ৰীৰ আগত তেখেতক আঁঠু কাঢ়িব লগা হৈছে আজি অসমত কি পৰিৱেশ সৃষ্টি হৈছে ইয়াত আইনৰ শাসন ক'ত গৈছে ইয়াত ৰুল অফ ল ক'ত গৈছে ইয়াত আঁঠু কাঢ়িব লগা হৈছে আজি কিছুমান মানুহে আৰু কিছুমান মানুহ ডাইৰেক্ট উজনি অসম এৰিবৰ কাৰণে বাধ্য কৰোৱা হৈছে এই কথাবিলাকৰ কাৰণেই যাতে অশান্তিৰ সৃষ্টি নহয় অসম যাতে আকৌ উত্তপ্ত নহয় অসম যাতে আকৌ ভাতৃঘাতী সংঘাতৰ সৃষ্টি নহয় তাৰ কাৰণে আজি আমি গভৰ্ণৰৰ ওচৰত আহিছোঁ আমি সম্প্ৰতি অসমৰ যি বিভিন্ন ঘটনা ঘটি আছে কেইদিনমান আগতে আপোনালোকে লক্ষ্য কৰিছিল যে হিন্দীভাষী ব্যৱসায়ীবিলাকৰ ওপৰত যিটো চলিছিল সেইটো আপোনালোকে চবে জ্ঞাত আৰু যোৱা দুদিনমানৰ পৰা কেইবাটাও অখ্যাত সংগঠনে উজনি অসমৰ পৰা বংগীয় মূলৰ যিখিনি মুছলমান মানুহ তেখেতসকলক সন্দেহযুক্ত বাংলাদেশী বুলি কৈ তেখেতসকলক উজনি অসম এৰাৰ যি নিৰ্দেশ দিছে আৰু ঘৰে ঘৰে গৈ যি ধৰণৰ অপাৰেশ্যন চলাইছে সেই বিষয়ে আমি আজি আমাৰ ৰাজ্যৰ মহামান্য ৰাজ্যপালগৰাকীক সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ ফালৰ পৰা এটা হাফিজ বছিৰ আহমেদ কাছিমিৰ নেতৃত্বত এটা সজাতি বিধায়কৰ দল আৰু দলীয় সতীৰ্থ কৰ্মীসকলে আমি আমাৰ ৰাজ্যপাল ডাঙৰীয়াক আমি লগ কৰোঁ আৰু অসমৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অৱগত কৰাওঁ আৰু এই বিষয়ে আমি তেখেতে এইটো অৱগত কৰাওঁ যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি হাতামপুৰুষীয়া ভাতৃত্ববোধ সেইটো বিনষ্ট কৰিবৰ কাৰণে কিছু উদ্দেশ্য প্ৰণীতভাৱে কিছু ৰাজনৈতিক দলৰ বা কিছু ৰাজনৈতিক নেতৃত্বৰ মদতপুষ্ট হোৱা বুলি আমি অনুমান কৰিছোঁ আৰু লগতে তেখেতসকলে অসমখন এখন অশান্ত সৃষ্টি কৰিব বিচাৰিছে আজি অসমখন এটা শান্তিৰ পৰিৱেশ আছে সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে
এনেকুৱা এটা মুহূৰ্তত এনেকুৱা এটা অশান্তি পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যিসকলে অহৰহ চেষ্টা কৰি আছে বা আমাৰ মানুহবিলাকক থ্ৰেটিং দিছে, ধমকি দিছে, উজনি অসম এৰি যোৱা নহ'লে ভয়ানক পৰিস্থিতি হ'ব, এই কথাটো অসমৰ জাতীয় জীৱনত বিৰাট ডাঙৰকৈ ৰেখাপাত কৰিবলৈ আমাৰ অনুভৱ হৈছে। সেইকাৰণে আমি আমাৰ ৰাজ্যপালগৰাকীক আমি অৱগত কৰালোঁ যে এইটো কঠোৰ হাতেৰে দমন কৰিব লাগে। যিসকল সংগঠনে, যিসকল ব্যক্তিয়ে এইবিলাক প্ৰৰোচনামূলক আৰু মানে হিংসাত্মক কাৰ্য হাতত ল'বৰ কাৰণে যি ধৰণৰ হুমকি সৃষ্টি কৰিছে তেখেতসকলক অনতিপলমে এৰেষ্ট কৰিব লাগে আৰু এইটোৰ জৰিয়তে শান্তিৰ পৰিৱেশ ঘূৰাই আনিবৰ চেষ্টা কৰিব লাগে। লগতে আমি কেইবাটাও দাবী তেখেতসকলক আমি উত্থাপন কৰিছোঁ। এইটো দেখিছোঁ যে কেইবাটাও ভাৰতবৰ্ষৰ সংবিধান আৰ্টিকেল 14, আৰ্টিকেল 21, আৰ্টিকেল 19, আৰ্টিকেল 20 আৰু আৰ্টিকেল 22 এইকেইটা ডাইৰেক্টলি ভায়লেশ্যন কৰিছে। এই ফাণ্ডামেণ্টেল ৰাইটছৰ এই আৰ্টিকেলবিলাক ভায়লেশ্যন কৰিছে ভাৰতীয় সংবিধানৰ। লগতে ইউনিভাৰ্চেল ডিক্লাৰেশ্যন আৰ্টিকেল 3 ভায়লেশ্যন কৰা বুলি আমি পৰিলক্ষিত হৈছে। এই গোটেইখিনি কথা, আইনগত কথা আমি আজি আমাৰ ৰাজ্যপালগৰাকীক অৱগত কৰাইছোঁ। লগতে ইমিডিয়েট যাতে আমাৰ এটা কঠিন হাতেৰে এইটো দমন কৰে আৰু চৰকাৰৰ পক্ষৰ ফালৰ পৰা বা গভৰ্ণৰ পক্ষৰ ফালৰ পৰা এটা আশ্বাসবাণী যাতে প্ৰদান কৰে যে ইয়াত শান্তিৰ পৰিৱেশ থাকিব, কোনোবাই এইটো আইন হাতত তুলিলে তাক কঠিন ব্যৱস্থা লোৱা হ'ব এইটো কৰে। আৰু সকলো শ্ৰেণীৰ মানুহক, সকলো শ্ৰেণীৰ ৰাইজক যাতে এটা শান্তিৰ আহ্বান গভৰ্ণৰ ফালৰ পৰা কৰে তাৰ কাৰণে আমি এটা আহ্বান জনাইছোঁ। আৰু যিখিনি কমিউনেল হাৰমনি বা পাব্লিক এচুৰেঞ্চ কমিউনেল হাৰমনি যিখিনি আছে সেইটো ইষ্টাব্লিছ কৰিবৰ কাৰণে কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তেও আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই ভাৰতবৰ্ষ, আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক, প্ৰতিটো সংগঠনক শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখি ধৈৰ্য সহকাৰে এই পৰিৱেশ মোকাবিলা কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ, যাতে কোনেও আইন হাতত তুলি ল'ব নোৱাৰে, কোনেও যাতে প্ৰৰোচনামূলক বক্তব্য দিব নোৱাৰে, কোনেও যাতে আন্তঃসম্প্ৰদায়ত সংঘাত সৃষ্টি কৰিব নোৱাৰে, কোনেও যাতে আমাৰ অসমৰ মাজত এটা বিঘবাস্প ভাৱ বিয়পাব নোৱাৰে, তাৰ কাৰণে আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাই আপোনালোকৰ যোগেদি গোটেই অসমবাসীক আহ্বান কৰিছোঁ। আৰু আজি উজনি অসমত যিটো জ্বলিছে, আমি ৰাজ্যপাল মহোদয় যিহেতু আমাৰ ৰাজ্যখনৰ মুৰব্বী, আমি তেখেতক এইটোৱে জনাইছোঁ, মুখ্যমন্ত্ৰীয়ে যদি প্ৰৰোচনামূলক বক্তব্য দিয়ে, কোনোবা সম্প্ৰদায়ক টাৰ্গেট কৰি যদি বেলেগ সম্প্ৰদায়ক উত্তেজিত কৰে, আৰু যাৰ কাৰণে আজি উজনি অসমৰ ঘটনাবিলাক হৈ আছে, মুখ্যমন্ত্ৰীয়ে য'ত শান্তি সম্প্ৰীতিৰ বাৰ্তা বিলাব লাগে, তেওঁ যদি নিজে প্ৰৰোচনা কৰে, কোনোবা সম্প্ৰদায়ক টাৰ্গেট কৰি বেলেগ সম্প্ৰদায়ক উচতাই, আমি ক'ত যাম? গতিকে ৰাজ্যখনৰ মুৰব্বী হিচাপে আমি ৰাজ্যপালক বিচাৰ দিলোঁ, চাওক মুখ্যমন্ত্ৰীৰ ভূমিকাটো আশাব্যঞ্জক হোৱা নাই। না, সেইটো আমি ৰাজ্যপালক ক'লোঁ যে সমৰ্থন কৰিছে। মুখ্যমন্ত্ৰীয়ে নিজে জুইটো জ্বলাইছে, বিজেপিৰ কেইজনমান বিধায়কেও সমৰ্থন কৰিছে। তেওঁলোকে ইচ্ছাকৃতভাৱে 2026 কাৰণে তেওঁলোকে ক্ষেত্ৰ প্ৰস্তুত কৰিবলৈ দেখিছে বিজেপি আৰু জিকিব নোৱাৰে। গতিকে এতিয়া সাম্প্ৰদায়িক এটা সংঘাতময় পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে বিজেপি